অ তোমালোক দেখোন ক'ৰবাত যায় নি? এই মাজৰ নামঘৰ যাম বুলি ভাবিছিলো আমিও যাওঁ তালে। হয় নি আমাৰ লগত যাম। পাৰিম তেতিয়াহ'লে ব'লা বহাচোন তোমালোক বহিছো বাৰু হেৰি মানে দৰকাৰ এটা সোমালো বাৰু ভালেই হ'ল আপোনাকো লৈ যাব পাৰিম শ্ৰীমন্ত দা নাই শ্ৰীমন্ত দা নাই সেই তাহাঁতি এফালে ওলাই গৈছে অকণমান দৰকাৰ এটা তোমালোক সেই অনুশীলন হেৰিয়াৰ কাৰণে আহিছিলা নি বাৰু পাঠশালাত ল'ৰা ছোৱালী দিবলৈ আমাৰ ল'ৰা ছোৱালী নাই নহয় জানেই দেখোন নাই মই পাহৰি থাকিলো নহয় তোমালোকৰ ল'ৰা ছোৱালী নাই বুলি আপুনি সুধিছিলে হয় নি আপুনি বৰ এইটো জানি বুজি সোধে নি বাৰু আমি মনত দুখ পাবলৈ বুলি নহয় জানি বুজি নহয় এই দেখাব লাগে আকৌ ডক্তৰক ট্ৰিটমেণ্টটো কৰিব লাগিছিলে আকৌ তোমালোকে দেখাই পেলাই নি দুখটো এওঁৰ গাত নাই ল'ৰা ছোৱালী নহয় সেইটো মোৰহে অলপ মানে সমস্যা আছে গতিকে হস্পিটেলে ঘূৰিলো আজিতো আমাৰ 15 বছৰে হ'ল বিয়া হোৱা কিন্তু সমস্যাটো এওঁৰ নাই মানুহবোৰে ভাবি লয় সদায় মহিলাগৰাকীৰ সমস্যা সেইটো হয় বাৰু মানুহে তেনেকে নাভাবে পুৰুষৰ সমস্যাটো আছে এই কথাটোৰ কাৰণে নোৱাৰিছোগে আৰু আমি হাত দাঙি দিয়া নিচিনা তোমাৰ যদি কিবা আছে প্ৰব্লেম তোমাৰ দেখুৱাই ল'বা আকৌ তেতিয়াহ'লে তাকে আজি নামঘৰলৈও যাওঁচোন এওঁ সোমাব নামঘৰত মই লং পেণ্ট চাৰ্টে পিন্ধি আহিছো গতিকে মই নাযাওঁ ভগৱানক এবাৰ ভাবি আহক চকু মেলি চাই এবাৰ হয় বাৰু দেখাই মেলি ল'বা ভগৱানে চকু মেলি চাব বুজিছা তাকে আৰু এই প্ৰশ্নটোৰ কাৰণে আচলতে ওলাই আহিবলৈ মন নোযোৱা হ'ল মানে মোৰ তেনেকুৱা নহয় এওঁৰ কথালৈ কৈছো নহয় আচলতে ঘপকে ল'ৰা ছোৱালীৰ কথা সোধা যায় যে সেইকাৰণে সুধিয়ে দিলো আৰু তেনেকুৱা হয় আচলতে চবৰে তেনেকে সুধি দিয়ে পটককে ভুল হৈ যায় এওঁতো এতিয়া য'তে ত'তে নোযোৱাই হ'ল ক'ৰবালৈ যাব আপোনাৰ মানুহবোৰৰ অকল সেইটো প্ৰশ্ন আৰু ডাঙৰ কথা কি ল'ৰা ছোৱালী নোহোৱাকেও দেখোন মানুহ জীয়াই আছে আছে সেইটো ডাঙৰ কথা নহয় সন্তান জন্ম দিয়ে সমাজখনলৈ মই ভাবিছো এনেকে সন্তানহীন হৈ থকাই ভাল নেকি সেইটো চালে হয় বাৰু আজিকালি ল'ৰা ছোৱালী বলে ভয়ে লাগে যিহে উদণ্ড মাক দেউতাকৰ কথা নুশুনে ৰবা তেতিয়াহ'লে বহে বাৰু জানি বুজি এই কথাবোৰ সুধি থাকে নি আগতেও তোমাক সুধিছে বুলি কৈছে না জানো দেই ক'ব নোৱাৰো আপুনিনো আৰু আপোনাৰ গাত দুখ আছে বুলি কেলে ক'লে নিবিচাৰে কৈছো মিছাকে হ'লেও ক'বলগীয়া হয় কিছুমান কথা গম পাইছেনে যেতিয়া সন্তানহীন হয় এটা দম্পতি তেতিয়া সকলোৰে আঙুলিটো মহিলাগৰাকী বা নাৰীগৰাকীৰ প্ৰতি টোৱায় আৰু তথাকথিত সমাজখনত সেই নাৰীগৰাকীকে যেতিয়াই সুবিধা পায় তেতিয়াই আন এচাম নাৰীয়ে কষ্ট দিবলৈ বিচাৰে আৰু মই এজন পুৰুষ হিচাপে ভাবিছো যে এই কষ্ট এই বদনাম মাতৃ নোহোৱাৰ সেয়া তুমি বহন কৰি থাকিব নালাগে মিছাকে হ'লেও সেই বদনামৰ ভাগি মই হৈছো বুজিছা কাৰণ পুৰুষক সকলোৱে কয় যেতিয়া সন্তান নহয় যে তুমি নতুনকে বিয়া কৰোৱা কেঁচুৱা এটা লাগে ঘৰখনত শহুৰ শাহুৱেকতো উচতাই থাকে নে নাথাকে কোৱা কিন্তু মই ভাবিছো সমাজৰ পৰা এই গ্লানিবোৰ আঁতৰাব লাগিব আৰু পুৰুষক যদি বিয়া পাতিবলৈ বাৰম্বাৰ জোৰ দিব পাৰে তেতিয়াহ'লে কিন্তু এগৰাকী নাৰী আকৌ বিধৱা হোৱাৰ পিছত কোনেও তাক বিয়া হ'বলৈ জোৰ নিদিয়ে এইটো অৱশ্যে এগৰাকী বিধৱা নাৰী বা এগৰাকী সন্তান জন্ম দিব নোৱাৰা নাৰীৰ মাজত পাৰ্থক্য থকা কথা তথাপিতো মোৰ মনলৈ আহিছে কাৰণে কৈ দিছো আৰু শুনা মোৰ নিচিনা পুৰুষে এগৰাকী নাৰীৰ মৰ্যাদা ৰাখিবৰ কাৰণে এগৰাকী নাৰীৰ মানসিক কষ্ট লাঘৱ কৰিবৰ কাৰণে এনেকুৱা এটা নহয় হাজাৰটা মিছা কথা নহয় আপুনি এতিয়া মানুহবোৰে তেনেকে সুধে আপুনি নতুনকে বিয়া পতাই ভাল হ'ব নেকি মই ভাবিছো কি ফালতু কথা কোৱা হে কি ফালতু কথা কোৱা নহয় আকৌ সেইটো কথা হ'ল নেকি এই সুখটো পাতো আপুনি বঞ্চিত হৈ থাকিব লগা হৈছে ন বাদ দিয়া হে তুমি আছা মোৰ কাৰণে মই আছো তোমাৰ কাৰণে আৰু এনেও আজিকালি পিতৃ মাতৃবোৰৰ দেখোন শেষ আশ্ৰয়স্থান বৃদ্ধাশ্ৰমী প্ৰায় সকলোবোৰৰে বিশেষকৈ উচ্চ শিক্ষিত সন্তানবিলাক গম পাইছানে গতিকে এনেকেই ইজনে সিজনৰ সাহস হৈ থাকিব আমাৰ সন্তান নহ'লেও আমি সুখী আৰু সদায় সুখী হৈ থাকিবা বুজিছা বৌ আহিব দে হ'ব হ'ব দিয়া ন